নমস্কাৰ অতি গুৰুত্বপূৰ্ণ খবৰ গতিকে এই খবৰটিকে মই আপোনালোকক দিম বুলি এই ভিডিঅ'টো বনাইছোঁ যিবিলাকে আমাৰ অসম চৰকাৰৰ অধীনত DEEৰ অধীনত যি চাকৰি ওলাইছিলে যোৱা বছৰ সেইটো এপ্লাই কৰিলে আৰু যিবিলাকে এতিয়া আহি থকা আগন্তুক দিনত মানে ফেব্ৰুৱাৰী মাহৰ মানে চলিত মাহৰ 15 তাৰিখৰ পৰা যিটো এপ্লাই হ'ব তাত এপ্লাই কৰিব তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো আনিছোঁ এই যিটো খবৰটো আনিছোঁ খবৰটো এইটোৱেই চাওক আমি জানো সকলোৱে যে যোৱা বছৰ যিটো এপ্লাই হ'ল সেইটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো কেতিয়া ওলাব বুলি তাৰপিছত কেতিয়া মেৰিট লিষ্ট ওলাব তাৰপিছত কেতিয়া এপইণ্টমেণ্ট হ'ব বুলি ভাবি আছে এইটো চাওক এইটো সময়মতে আহিবই কালি বা পৰহি আহিবই কিন্তু কথাটো হ'ল যে চাওক এই যিটো ভিডিঅ'টো বনাইছোঁ সেই ভিডিঅ'টো সকলোৰে বাবে নহয় আপোনালোকে যদিহে জানিব বিচাৰিছে মই কিয় বনাইছোঁ কথাটো সেইটো যে চাওক আপোনাৰ যদি ডাউট আছে যিটো এপ্লাই কৰিলে সেইটো এপ্লাই কৰাত আপোনাৰ যদিহে মেৰিট লিষ্টত নাম নাহে বা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যদি লিষ্টত নাম নাহে তেতিয়া কি হ'ব নহয় জানো বহুতো চিন্তিত হৈ পৰিছে সকলোৱে সেইটো গম পাওঁ ঠিক আছে আমাৰো হৈছিলে যোৱাবাৰ যেতিয়া আমি এপ্লাই কৰিছিলোঁ কিন্তু ভগৱানৰ কৃপাত বুলি ক'ব লাগিব যে আমাৰ হেৰিটো চাকৰিটো হৈ গ'ল গতিকে মই আপোনালোকে এটা কথাটো জনাম বুলি ভাবিছোঁ চাওক আপোনালোকে যদিহে আপোনালোকৰ টেটত নম্বৰ যদি কম আছে একাডেমিকত যদিহে কম আছে নম্বৰটো যদিহে ভাবে যে মোৰ চিলেকশ্যনটো নহ'ব পাৰে তেতিয়াহ'লে এটা চান্স আছে আপোনালোকৰ এই চান্সটোকে আপোনালোকক মই জনাম বুলি ভাবিছোঁ আমাৰ যিটো চেণ্ট্ৰেল লেভেলত এতিয়া বৰ্তমান এটা চাকৰি ওলাইছে মই জানো যিটো লাষ্ট ডেট আছিলে আমি সকলোৱে জানো এইটো 6 তাৰিখ আছিলে কিন্তু এতিয়া বঢ়াই দিলে সেইটো হ'ল এটা ভাল খবৰ আৰু তাতকৈ এটা ভাল খবৰ যে আমি গম পাইছিলোঁ আগতে এডভাৰটাইজমেণ্ট দিয়া মতে যিটো ভেকেঞ্চি নাম্বাৰ অফ ভেকেঞ্চি বহুত কম আছিলে কিন্তু এইমাত্ৰ আমি শুনিব পালোঁ যে ভেকেঞ্চিটো বঢ়াই দিয়া হ'ব মানে তেওঁলোকে চেণ্ট্ৰেল লেভেলত কথা পাতি আছে এই ভেকেঞ্চিটো মানে কেইদিনমানৰ পিছত আপোনালোকে গম পাব যে চেণ্ট্ৰেলৰ যিটো চাকৰি ওলাইছে RRB অধীনত সেইটো আপোনালোকৰ হেৰি ডেটটো বঢ়াই দিয়া হ'লে এইটো চাওক আপোনালোকে চাব পাৰিব 16 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে এপ্লাই কৰিব বিচাৰিছে আৰু যিটো ভেকেঞ্চি কথা ক'লোঁ এই ভেকেঞ্চিটো মই আপোনালোকক জনাব খুজিছোঁ মই এনে কোৱা নাই কাৰণ সেইটো এটা ৰিলায়েবল চ'ৰ্চৰ পৰা মই শুনি পাইছোঁ মানে গম পাইছোঁ তেওঁ নিজে কৈছে কাৰণ তেওঁ এজন বিখ্যাত টিচাৰ হয় অনলাইন পঢ়াই থাকে গতিকে তেওঁ মানে জনাইছে তেওঁ নিজে ইমেইল কৰিছে হেৰিলৈকে RRBলৈকে আৰু ইমেইলটো হেৰিৰ পৰা আহিছে মানে তেওঁৰ আপোনালোকে জানে আপোনালোকে যদি ট্ৰাই কৰিছে এপ্লাই কৰিবলৈ তেতিয়াহ'লে আপোনালোকৰ ছাবমিট কৰা হোৱা নাই নহয় জানো মানে এটা প্ৰব্লেম দেখুৱাইছে ন যে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মানে হেৰি প্ৰব্লেম আছে বুলি দেখুৱাই থাকে ছাবমিটেড নহয় মানে এপ্লিকেশ্যনটো গতিকে এই ক্ষেত্ৰত এই সন্দৰ্ভত মানে তেওঁ এটা ইমেইল কৰিছিলে RRBলৈ গতিকে RRBৰ পৰা এটা ৰিপ্লাই আহিছে তেওঁৰ হেৰি ইমেইললৈ যে হয় সেইটো তেওঁলোকে মানে ৰিজল্ভ কৰিব মানে এতিয়া এপ্লিকেশ্যনটো আপোনালোকে ছাবমিট কৰিব পাৰিব আজিতো এতিয়ালৈকে মই পৰা নাই এইমাত্ৰ মই চাইছিলোঁ মানে বেলেগ এজনৰ মই ছাবমিট কৰিব বিচাৰিছিলোঁ কিন্তু ছাবমিট হোৱা নাই কিন্তু কেইদিনমান আপোনালোকে ছাবমিট হ'ব যেতিয়া ছাবমিট হ'ব আপোনালোকে সেই সময়ত আপোনালোকে এপ্লাই কৰিব পাৰিব কথাটো সেইটো তাৰপিছত আকৌ এটা কথাটো সেইটো যে যিটো ৰিপ্লাই আহিছিলে নহয় ৰিপ্লাইত লিখা আছে যে তেওঁলোকে এইটো এপ্লিকেশ্যন ছাবমিট নোহোৱাৰ হেৰিটো প্ৰব্লেমটো ছল্ভ কৰিব বা কৰিলে চাগে এতিয়া ক'ব নোৱাৰোঁ কিন্তু যদি কৰা নাই হ'ব আৰু লগতে এই কথাটোও তেওঁলোকে জনাইছে যে যিটো নাম্বাৰ অফ ভেকেঞ্চিটো মানে ইনক্ৰিজ হ'ব বুলি তেওঁলোকে ইমেইলত জনাই দিছে গতিকে খবৰটো এইটোৱেই এই খবৰটো কিন্তু আপোনালোকক মই জনাই দিছোঁ এই খবৰটো সকলোৱে গম পোৱা নাই যিবিলাকে এই যিটো এই ছাৰৰ অধীনত যিবিলাকে কৰ্চ লৈছে তেওঁলোকে গম পাব কাৰণ তেওঁ নিজে মানে দেখুৱাই দিছে আমাক ইমেইলটো গতিকে তাৰ পৰা মই গম পালোঁ সেইবাবে মই আপোনালোকক জনাব পাৰিছোঁ যে যিটো নাম্বাৰ অফ ভেকেঞ্চিটো এতিয়া বাঢ়িব মানে গতিকে সেইটো আছিলে যদি আপোনালোকে ভাবে যে DEE আণ্ডাৰত যদি চাকৰিটো হ'বলৈ অলপমান চান্সটো কম আছে যদি ভাবে তেতিয়াহ'লে সেইটো আপোনালোকে এপ্লাই কৰি চাব পাৰিব কাৰণ এইটো যিটো চেণ্ট্ৰেল যিটো চৰকাৰৰ চাকৰি সেইটো আপোনালোকৰ নম্বৰৰ ভিত্তিত নহয় মানে যিটো একাডেমিক নম্বৰ আৰু টেট নম্বৰ এই নম্বৰৰ ভিত্তিত নহয় তেওঁলোকে যি পৰীক্ষা পাতিব এই পৰীক্ষাৰ ভিত্তিতহে এই নম্বৰত যি পায় আপুনি এই নম্বৰৰ ভিত্তিতহে চাকৰিটো পাব তাৰমানে সেইটোৱে যে আপোনালোকৰ একাডেমিকটো একো কামত নাহে মানে অকল এপ্লাই কৰিবলৈ কামত আহে ইয়াত কথাটো সেইটোৱে গতিকে এই খবৰটোকৈ মই আপোনালোকক জনাম বুলি এই ভিডিঅ'টো বনালোঁ ধন্যবাদ